আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংলিছ গ্ৰামাৰৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিশনৰ পৰা কেইটামান প্ৰিপজিশন তোমালোকে ম্যাক্সিমাম প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰটো যদি চোৱা এইবিলাকে কোশ্চেন তোমালোকে পাবা। তো প্ৰথম চোৱা ইউজ অফ আছে, ইয়াতে আমাৰ টোটাল আছে 19টা প্ৰিপজিশন আছে, বহুত ইম্পৰ্টেন্ট হয়। তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু এইখিনি তোমালোকে মনত ৰাখিবা যাতে তোমালোকে সলভ কৰিব পাৰা, ঠিক আছে। ইয়াৰ ভিতৰতে কোশ্চেন আহিব। আৰু তাৰ পিছত আছে চোৱা ইউজ অফ টু, টুৰ ভিতৰত আহিলে তোমাৰ এইকেইটা ওয়ার্ডে চাবা, এইকেইটা ওয়ার্ডৰ পৰা তোমালোক আহিব। এইবিলাক ফিক্সড, পলাইট থাকিলে তাৰ লগত সদায় তুমি টু ইউজ কৰিব লাগিব, যোনটো প্ৰিপজিশন দিয়া থাকিব পাৰে নিদিয়া থাকিব পাৰে। গতিকে তোমালোকে এইবিলাক স্ক্ৰিনশ্বট মাৰি লবা আৰু ধুনীয়া কৰি মুখস্থ কৰিবা। সিমিলাৰলি তোমালোকে কি কাম কৰিব লাগিব, যেনেকুৱা আছে ইউজ অফ, এড, ওভাৰ, অন, এইকেইটা তোমালোকে ওয়ার্ড স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা, ইয়াৰ পৰা তোমালোকৰ বহুতে কমন কৰিব। নেক্সট তোমালোকৰ আছে কি ইউজ অফ ফৰ, ফ্ৰম, উইথ, বাই, ঠিক আছে। ইয়াতেও ভালে কেইটামান আছে ওয়ার্ড, তো তোমালোকে এইখিনিও তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা। আৰু তোমালোকৰ HSLC এক্সামটো বহুতে বেটাৰ হ'ব যদি এইকেইটা এপ্ৰপ্ৰিয়েট প্ৰিপজিশন তোমালোকে যদি মনত ৰাখিব পাৰা। থ্যাংক ইউ।